গতিকে বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট সেই প্ৰটেষ্টক উপলুঙা কৰিছো, ঠাট্টা মাৰিছো, CJPৰ বিষয়ে নাজানো। যিখিনি সময়ত সোধা গৈছিল, যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলো আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে। নমস্কাৰ জনাইছো সকলোকে। যোৱা দুদিন ধৰি সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত ফেচবুকে হওক, ইনষ্টাগ্ৰামে হওক, ইউটিউবে হওক, সকলোতে এটা ভিডিঅ' ভাইৰেল হৈ আছে। যিটো ভাইৰেল ভিডিঅ'ত আপোনালোকে ভিডিঅ'টি চাইছে, কিন্তু অনুমান কৰা নাই সেই ভিডিঅ'টি কেতিয়াৰ। কোনেও জানিবলৈ বিচৰা নাই, দুখ লাগিছে এইটোৰ কাৰণে যে কোনেও জানিবলৈ বিচৰা নাই ভিডিঅ'টি কেতিয়াৰ। গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ, বস্তুখিনি আৰু বেয়ালৈ নাযাওঁতে, যে ভিডিঅ'টি আছিলে 22 মে 2026। ChatGPT, Gemini, গুগল এই তিনিটা মাধ্যমৰ জৰিয়তে আমি কিবা ইনফৰমেশ্যন নাজানিলে আজিকালি চাবলৈ বিচাৰোঁ। আৰু ChatGPT, Gemini, গুগল বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে তাৰিখে CJP অৰ্থাৎ ককৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ। গতিকে 16 মেত উদ্ভাৱন হোৱা এটি মুভমেণ্ট, এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব, অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো ছেম প্ৰশ্ন সোধা গৈছিল। গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান, সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ সেইখিনি উত্তৰ আমি দিছিলোঁ যে আমি বহুত বিশেষ ভালকৈ অৱগত নহয় সেইখিনি সময়ত, আৰু সঁচাকৈ অৱগত নাছিলোঁ মুভমেণ্টৰ বিষয়ে। কিন্তু যেতিয়া গম পালোঁ যে সেই দলটিৰ লগতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হয়, চৰকাৰৰ লগত কিবা এটা মতানৈক্য হয়, তেখেতসকলৰ কিছুমান দাবী ৰাখিছে, নিটৰ পেপাৰ লিক হোৱাৰ ক্ষেত্ৰতো সেই দাবী উত্থাপন কৰিছে তেখেতসকলে। চ' লাহে লাহে যেতিয়া গম পালোঁ 6 দিনৰ আগত, আজি 22 তাৰিখ, 16 তাৰিখ নে 17 তাৰিখে, আজি 23 তাৰিখ, 16 নে 17 তাৰিখে সোণম ৱাংচুক ছাৰক ছাপোৰ্ট কৰি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিলোঁ। সেই পোষ্টটি ইমান বেছি ভাইৰেল নহ'ল যিমানখিনি হ'ব লাগিছিল, যিমানখিনি এই ভিডিঅ'টি ভাইৰেল হৈ আছে। এইটো হৈছে দ্বিতীয় কথা। গতিকে বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট সেই প্ৰটেষ্টক উপলুঙা কৰিছোঁ, ঠাট্টা মাৰিছোঁ, CJPৰ বিষয়ে নাজানো। যিখিনি সময়ত সোধা গৈছিল, যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলোঁ আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত, ভৱিষ্যত প্ৰজন্ম, উঠি অহা প্ৰজন্মৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। এইখিনি আপোনালোকে সকলোৱে মাজে মাজে কিছুমান ক্ষেত্ৰত মই কিছুমান হাতত লোৱা কামৰ মাধ্যমেৰে আপোনালোকে হয়তো দেখিও আহিছে। গতিকে যিসকল লোকে ভাবিছে যে মই এই প্ৰটেষ্টটোত নাই, তেতিয়াহ'লে একদমেই ভুল নুবুজিব। আজি দেখিছোঁ কোনোবা এটা ছাত্ৰ সংগঠন, পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন অফ DU, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ, তেখেতসকলে আমাক বেন কৰিছে। এতিয়া মোৰ দুখ লাগিছে এইটোৱে যে পোষ্ট গ্ৰেজুৱেট শিক্ষা আহৰণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে, মোৰ ভাই ভণ্টীসকলে যদি এবাৰো বিবেচনা কৰি নাচালে যে এই ভিডিঅ'টি কেই তাৰিখৰ আছিলে, CJP লঞ্চ হোৱা, CJPৰ উদ্ভাৱন হোৱা কিমান দিনৰ পিছত এই ভিডিঅ'টিৰ সৃষ্টি কৰা গৈছিল। এতিয়াও যদি আপোনালোকে আছাম লাইভ 24 পেজখনলৈ যায়, 22 মেৰ দিনাখনৰ যদি ভিডিঅ' চাবলৈ যায়, তেন্তে সেই ভিডিঅ'টি আপোনালোকে প্ৰত্যক্ষ কৰিব। গতিকে আপোনালোকে নিজে উপলব্ধি কৰিব